সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মানুহনিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখী বলুচি। ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত যোৰহাট জিলা পূৰ্ণাংগ সমিতি গঠন, নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিক দায়িত্ব ল'লে নতুন জিলা সমিতিয়ে। দ্বিতীয়বাৰৰ বাবে যোৰহাট জিলা সভাপতিৰ দায়িত্ব জ্যেষ্ঠ বিজেপি নেতা শান্তনু পূজাৰীৰ। এই সংগঠন পৰ্বৰ অধীনত আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা সমিতিখন ৰাজ্যিক সমিতিৰ অনুমোদন ক্ৰমে আমি ঘোষণা কৰিলোঁ আৰু এয়া আচলতে সংগঠন পৰ্ব শেষ হৈছে। এতিয়া আগন্তুক পঞ্চায়ত নিৰ্বাচন লগতে 2026 চনৰ যি বিধানসভাৰ নিৰ্বাচন সেয়া সমাগত আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ এই মুহূৰ্তত আমাৰ বিশেষ দায়িত্ব আছে আৰু এই দায়িত্ব কেৱল সংগঠনটোক শক্তিশালী কৰাই নহয়, আমাৰ মাননীয় ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ যুগদ্ৰষ্টা মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ ভগীৰথী গংগা বৈছে, সেই গংগাক আমি অধিক ৰূপত আমি জনগণৰ মাজলৈ বোৱাই নিয়াৰ যি দায়িত্ব সেয়া আমাৰ এই নতুনকৈ দায়িত্বপ্ৰাপ্ত বিষয়ববীয়াসকলৰ আছে। মই সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতসকলৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে যোৰহাট জিলাত এক ব্যাপক সাংগঠনিক ব্যাপ্তি লাভ কৰিব। উল্লেখযোগ্য যে যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ত ঘোষণা কৰা হয় নৱনিৰ্বাচিত যোৰহাট জিলা পূৰ্ণাংগ সমিতিৰ বিষয়ববীয়াসকলৰ নাম। জিলা সভাপতি শান্তনু পূজাৰীয়ে ঘোষণা কৰে জিলা বিজেপিৰ উপ সভাপতি পদত চন্দন বৰুৱা, অমৰজ্যোতি শইকীয়া, ডক্টৰ দিব্যজ্যোতি লিখক, প্ৰমীলা সোণোৱাল, নিৰ্মলা ৰাজুৱাৰ আৰু পাৰ্থপ্ৰতিম শইকীয়াক নিযুক্তি দিয়া হৈছে। সাধাৰণ সম্পাদক হিচাপে কন্দৰ্প বৰদলৈ আৰু অঞ্জন প্ৰতিম গগৈ, সম্পাদক পদত প্ৰমোদ বৰা, মালবিকা দত্ত, বন্নী শইকীয়া, সঞ্জয় কৃষ্ণ তাঁতী, ডলি দুৱৰা ৰাজকুমাৰী, লাকী গগৈ বৰবৰা আৰু কাৰ্যালয় সম্পাদক পদত অসীম প্ৰকাশ দত্তক নিযুক্তি দিয়া হৈছে। কোষাধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে মুন দাসক। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ সহযোগত কংকজ্যোতি শৰ্মাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।